আজি সৰস্বতী পূজা সেইকাৰণে মানে মই খিচিৰি বনাম বুলি ভাবিছোঁ। সেইকাৰণে ৰেডি কৰিছোঁ তৰকাৰী পাচলিখিনি। চাউলখিনি ধুই থৈছোঁ, জহা চাউল, এইপিনে মচুৰ দালিখিনি ধুই থৈছোঁ। লগতে তৰকাৰীখিনি মূলা, গাজৰ, ওলকবি, ফ্ৰেঞ্চ বিন, ফুলকবি, বন্ধাকবি, এই সকলোবোৰ, ৰঙালাও। এতিয়া মই কেৰাহীখন বহাই ইয়াতে অকণমান এইটো পাঁচফোৰণ দি দিছোঁ, 3 খিলামান তেজপাত দিছোঁ আৰু জলকীয়া 3টামান দিছোঁ। এইখিনি ভালদৰে এই চাউলখিনি ভাজি লৈছোঁ। কিন্তু জহা চাউলহে ভাজিছোঁ, তেন্তে গোন্ধটো ভাল লাগে, খায়ো ভাল লাগে। তাৰপিছতে মই ইয়াত মচুৰ দালিখিনি দি দিছোঁ, লগতে মগু দালিও আছে, অলপ কমকৈ আছে। এইখিনি এনেকৈ ভাজি লৈছোঁ। এইখিনিও কমেও 3-4 মিনিট 3 মিনিটমান ভাজিম। এইখিনি ভজাৰ পিছতে মই ইয়াতে হালধি, তাৰপিছতে এইটো কি নিমখ জোখমতে দিম। এইখিনিও অলপ ভালদৰে এনেকৈ লৰাই ল'ম। ভালকৈ ভজাৰ পিছত মই ইয়াতে চব্জিখিনি ইয়াতেই দি দিম। কাটি থৈছিলোঁ যে সেই চব্জিখিনি এতিয়া হালধিও দি দিছোঁ। তাৰপিছত এনেকৈ মিলাই ল'ম। এইখিনি ভাজি হ'লত মই এতিয়া তৰকাৰী পাচলিখিনি দি দিছোঁ, সকলোখিনি ৰঙালাও চব দিছোঁ। তাৰমানে তেতিয়া খাই ভাল লাগে খিচিৰিটো। আদা নহৰু পেষ্ট অকণমান বনাইছিলোঁ, সেইখিনিও দি দিছোঁ। অলপ খিচিৰিটো সৰহকৈ বনাইছোঁ। নাতি-নাতিনী এইবোৰ চব স্কুল গ'ল। ইহঁতে অহাৰ পিছত মই সিহঁতক এয়া অকণমান প্ৰসাদ নিচিনা দিম, সেয়েহে এইখিনি ৰান্ধিছোঁ। তাৰপিছত সকলোৱে খাম ঘৰখনে। বাহিৰতে বহি খাম বুলি ভাবিছোঁ, ভিতৰখনত সোমাবই মন নাযায় ঠাণ্ডাৰ কাৰণে। ৰ'দতে বহি বহি খাম আমি সকলোৱে। ইয়াতে জিৰা, ধনিয়া আৰু অকণমান মিট মছলা দিছোঁ, কিটচেন কিং মছলাটো দিছোঁ, লগতে কাশ্মীৰী চিলি পাউডাৰটো দিছোঁ কালাৰটোৰ কাৰণে। আৰু এইখিনি ভজাৰ পিছত মই ইয়াতে গৰু ঘিউ অকণমান দি দিম, তেতিয়া খুবেই ভাল লাগে খাই। এইখিনি ভালকৈ মিক্স কৰি ভাজিব লাগিব। এইখিনি হৈছে, এইখিনিও মই খুব বেছি 2-1.5 মিনিটমান ভাজিম। ভজা হৈছে, আগতে ভালদৰে ভাজিয়ে থৈছোঁ। এতিয়া এই হ'লেই মই এতিয়া ডাঙৰ কুকাৰ 6.5 লিটাৰ কুকাৰ এটাত ভৰাই দিম। কাৰণ মানে খিচিৰিটো অলপ পনীয়া ধৰণৰ হ'লে ভাল লাগে, বেছি গোটা হ'লে ভাল নালাগে। আৰু সিজিবলৈও জেগা লাগিব, সৰহকৈ বনাইছোঁ কাৰণে সেইকাৰণে ডাঙৰ কুকাৰটোতে বহাই দিছোঁ। এয়া দিছোঁ, এটা কেঁচা পিঁয়াজ 2টা কাটি দি দিছোঁ আৰু জলকীয়া 3টা দি দিছোঁ। আৰু এতিয়া মই ঘিউ অলপ দি দিম ইয়াতে। এই ঘিউখিনি মিক্স কৰি মই ঢাকনিখন বন্ধ কৰি দিম। এয়া মোৰ এতিয়া মই কুকাৰৰ ঢাকনিখন বন্ধ কৰি দিছোঁ। এইখিনি হ'লে মানে পুনৰ মই খাবৰ কাৰণে ৰেডি কৰিম। এতিয়া মোৰ কুকাৰটো হ'লেই খিচিৰিখিনি এতিয়া মই বাহিৰত এয়া ভাতখিনি ৰেডি কৰিছোঁ। এইফালে মোৰ মানুহজনে খাই আছে। তাৰপিছত এয়া ভাগ কৰি থৈছোঁ, সকলোৱে বহিম এখন এখন। এইপিনে মই চাটনি এটা বনাইছোঁ, বিলাহী পুৰি, এয়া আচাৰ। তাৰপিছতে এয়া মোৰ নাতিনী, ডাঙৰ ছোৱালী, তাই খাই আছে, মুখখন দেখুৱাবলৈ দিয়া নাই। তাৰ যিটো সৰু নাতিটো